গুড মৰ্নিং সকলোকে। আজি হৈ গ'ল 25 তাৰিখ আৰু এতিয়া সময় হৈছে 5:50। আমি ষ্টেচনত ৰাতি থাকিলোঁ আমি, আৰু এতিয়া সকলোৱে ফ্ৰেছ হৈ অকণমান চাহ পানী খাবলৈ গৈ আছোঁ। মই চাহ পানী খাই উঠি আমি ইয়াৰ পৰা ওলাই যাম। এতিয়া আমি নাগালেণ্ডত আছোঁ, ডিমাপুৰত। নাগালেণ্ডৰ ডিমাপুৰ বুলি জেগাটোত আছোঁ। আৰু ইয়াৰ ৱেডাৰটো আপোনালোকে দেখা পাইছে। এতিয়াও আমি ষ্টেচনতে আছোঁ, ষ্টেচনৰ লোকেশ্যন এইফালে পিছফালে দেখিয়ে আছে আপোনালোকে, ডিমাপুৰ বুলি লিখা আছে। এইটো ডিমাপুৰ ৰেলৱে ষ্টেচন। ষ্টেচনটো ডাঙৰ ষ্টেচন নহয়, সৰু ষ্টেচন। এইটো লেতেৰা খুব, চাৰিওফালে গোন্ধ বহি আছে। আমাৰ গাড়ী আহি গ'ল। এতিয়া আমি যাম আৰু ডিমাপুৰ ষ্টেচনৰ পৰা। এতিয়া ডিমাপুৰৰ কেম্প এটা আছে, সেই কেম্পটোলৈকে যাম আমি। এইখন আমাৰ গাড়ী, এইখন পিছফালে দেখি আছে, এইখন নীলা কালাৰৰ। এই গাড়ীখনত আমি গুচি যাম এতিয়া ডিমাপুৰ ষ্টেচনৰ পৰা। এতিয়াও আমি ডিমাপুৰতে আছোঁ। এই ডিমাপুৰৰ পৰা এতিয়া আমি গুচি যাম। তাৰে পিছত মণিপুৰৰ যাত্ৰা আৰম্ভ হ'ব আমাৰ কালি পৰহি মানে। এতিয়া আকৌ আমি যাত্ৰা কৰিম। গতিকে যাত্ৰাটো আপোনালোক দেখাই থাকিম। থেংক ইউ। 2 দিন ডিমাপুৰত থকাৰ পিছত আজি ফাইনেলি আমি মণিপুৰলৈ যাত্ৰা কৰিব ওলাইছোঁ। আজি মণিপুৰ যাম আমি। আৰু এতিয়া আমাৰ টাইম হ'ল 6:10। এতিয়া নাগালেণ্ডৰ পৰা আহি আমি মণিপুৰৰ জেগা এটুকুৰত সোমাইছোঁ। এই জেগাটুকুৰত এতিয়া আমি ৰেষ্ট কৰি অকণ চাহ তাহ খালোঁ। তাৰপিছত এতিয়া আকৌ আমি ইম্ফললৈ যাত্ৰা আৰম্ভ কৰিম। তাৰপিছত এতিয়া আমাৰ কিমান টাইম লাগে গম নাপাওঁ, আৰু চাগে 120 কিলোমিটাৰমান আছে বাকী। গতিকে আমাৰ যাত্ৰা অব্যাহত থাকিব। এইফালে মোৰ পিছফালে দেখিছে, এইফালে মণিপুৰ। আমি সেইফালে নাগালেণ্ড এৰি আহিলোঁ, আৰু এইখন মণিপুৰ। ধুনীয়া জেগা, গৰম সিমান নাই। তাতকৈ গৰম, অসমতকৈ গৰম বহুত কম। আৰু আগলৈকে হয়তো ইমান গৰম নাপাম চাগে।